হয় চাওক যে বাঘ ধৰাৰ নামত যে বিয়াগুম বন বিভাগে শূন্যত গদা ঘূৰাইছে সেই ছবিখনেই কিন্তু বৰ্তমান সময়ত প্ৰতিফলিত হৈছে। চাওক আজি 23টা দিনত ভৰি দিলে, কিন্তু বাঘ বৰ্তমান সময়লৈকে তেওঁলোকে টেংকুলাইজ কৰিব পৰা নাই, পিঞ্জৰাবদ্ধ কৰিব পৰা নাই। আৰু আজি ওৰাঙৰ পৰা দুটাকৈ হাতী এই স্থানত আহি পাইছেহি, কিন্তু অতিকৈ দুৰ্ভাগ্যজনক বিষয়। কাৰণ চাওক যে বিয়াগুম বিভাগটোৰ যিগৰাকী বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তেওঁ ঢিঙত উপস্থিত হৈছিলে। ৰাইজৰ ওচৰত তেওঁ অহাৰ কথা আছিলে। ৰাইজ অধি আগ্ৰহেৰে বনমন্ত্ৰীগৰাকীক লগ কৰিবৰ বাবে তেওঁলোকে অপেক্ষা কৰিছিলে, কিন্তু সেয়া যে সফল হৈ নুঠিল। কাৰণ বনমন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰশ্নবানৰ সন্মুখীন হোৱাৰ ভয়ত ঢিঙৰ আন গাঁৱত তেওঁ উপস্থিত নহল। তাৰ পৰিৱৰ্তে ঢিঙৰ যি গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বংলা আছিলে, সেই বংলাতেই বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত তেওঁ আলোচনাত মিলিত হৈ তাৰ পৰাই ৰাওনা হল। এয়াই হৈছে বিভাগটোৰ যি বৰমূৰীয়াসকলৰ কৰ্মকাণ্ডৰ নমুনা। আৰু যিহেতু আজি 23টা দিনত ভৰি দিলে, এতিয়ালৈকে দুটাকৈ হাতী ইয়ালৈ অনা হৈছে ঠিকেই, কিন্তু আজি অভিযান চলাৰ কথা আছিলে, সেয়া যে বিভাগটোৰ বাবে হৈ নুঠিল। আৰু তেওঁলোকৰ যিসমূহ কৰ্মকাণ্ড প্ৰতিটো মুহূৰ্তৰ খবৰ আমি যিহেতু দৰ্শকসকলক জনাই আহিছো, আৰু এতিয়াও তেওঁলোকে অভিযান চলোৱাৰ নামত যে ৰাইজক হাৰাশাস্তি কৰিছে আৰু ভেকু ভাওনা যে কৰিছে, সেই কথাই কিন্তু প্ৰতিফলিত হৈছে। আমি পৰিৱেশ দেখুৱাইছো, চাওক যে আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আজি 23টা দিনত ভৰি দিলে, তাৰ পিছতো বিয়াগুম বিভাগটোৱে যিসমূহ কৰ্মকাণ্ড, সেই কৰ্মকাণ্ড কৈ শেষ কৰিব নোৱাৰি। ঢিঙৰ আন গাঁৱত আমি প্ৰতিটো মুহূৰ্তৰ খবৰ দৰ্শকসকলক জনাইছো। ঢিঙৰ আন গাঁৱত আজি 13টা দিনত ভৰি দিলে, আৰু ঢিঙৰ দাঁতি কাষৰীয়া যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহত যিটো ঢেকীয়াপতীয়া বাঘ, এই বাঘটোৱে 23টা দিন ধৰি আতংক সৃষ্টি কৰি আছে। তাৰ পিছতো বিভাগটোৱে কি কৰি আছে, এই প্ৰশ্ন কিন্তু সাধাৰণ জনতাৰ, কি কৰি আছে? ৰাইজে পৰিত্ৰাণ বিচাৰিছে, কিন্তু পৰিত্ৰাণ তেওঁলোকে দিব পাৰিবনে নোৱাৰে, আৰু কিমান দিনলৈ এই বাঘ ধৰাৰ নামত যিখন ভেকু ভাওনা কৰি আছে, তেওঁলোকে কিমান দিনলৈ সেই ভেকু ভাওনা কৰিব, সেয়া কিন্তু এতিয়া ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে। আৰু সেই ভয়তে বনমন্ত্ৰীগৰাকী কিন্তু ঢিঙৰ আন গাঁৱত উপস্থিত হবলৈ বুকুত সাহস গোটাব নোৱাৰিলে। মই আপোনাৰ ওচৰলৈ আহিছো, এই যিখন বন বিভাগে নাটক কৰিছে, ৰাইজে অপেক্ষা কৰিছিল বনমন্ত্ৰীগৰাকী আহিব, তেওঁ আশ্বাস দিব, কিন্তু সেয়া যে সফল হ'ব নোৱাৰিলে, কি ক'ব? হয়, সম্পূৰ্ণভাৱে বন বিভাগ ব্যৰ্থ হৈছে বুলি আমি কম, কিয়নো যোৱাকালি যেতিয়া বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তেখেত সন্ধিয়া প্ৰায় ঠিক 5মান বজাত ঢিঙলৈ আহিছিল, আৰু ঢিঙলৈ আহি তেওঁ পৰিদৰ্শন বংলাত তেওঁ বিভাগীয় বিষয়াৰ লগত আলোচনা কৰিলে, আৰু আলোচনা কৰি তেওঁ তাৰ পৰাই তেওঁ ৰাওনা হ'ল। তেওঁ ভয় কৰিছে, তেওঁ ৰাইজৰ মুখামুখি হ'ব নোৱাৰিলে। আমি সেইটোৱে ভাবিম, কাৰণ তেওঁ ৰাইজৰ ওচৰত আহিব লাগিছিল, ৰাইজৰ লগত মত বিনিময় কৰিব লাগিছিল, আচলতে বাঘটো কেনেকৈ ধৰিব, কি কৰিব, এই সমগ্ৰখিনি ৰাইজক আশ্বাস দিব লাগিছিল, আৰু তেখেত ইয়ালৈ নাহিল। সেইকাৰণে আমি এই বন বিভাগক আমি ধিক্কাৰ দিছোঁ, আৰু আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে উচ্চ পদস্থ বিষয়া নিয়োগ কৰি পাৰে, যাতে এই বাঘটো ইয়াৰ পৰা আবদ্ধ কৰি লৈ যায়। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদম্ভে ঘোষণা কৰে যে বিয়াগুম বন বিভাগটোক উন্নীতকৰণ কৰা হৈছে, প্ৰশিক্ষণ দিয়া হৈছে। এয়াই নেকি প্ৰশিক্ষণ, এয়াই নেকি উন্নীতকৰণ? নাই, এইটো এটা ভেকু ভাওনা। কাৰণ আমি চাওক, আজি ঢিঙত 12টা দিন অতিক্ৰম কৰিলে। আজি 12টা দিন অতিক্ৰম কৰা আমি সদায় দেখা পাওঁ যে এটা ড্ৰোন উৰাই খালি, আৰু এই বন বিভাগ আহে আৰু যায়, ইফালে যায় সিফালে যায়, সেয়াই কৰি তেওঁলোকে আজি 12টা দিন অতিক্ৰম কৰিছে। এইটো এটা ভেকু ভাওনা, নাটক। আচলতে নাটক বুলিয়ে ক'ব লাগিব, কিয়নো আজি 12টা দিন অতিক্ৰম কৰিছে। ইয়াৰ আগতো জেঙনিত হওক বা আপোনাৰ পুঠিমাৰিত হওক আৰু বৰালিমাৰিত হওক, তাতো বাঘ ওলাইছিল। এই বাঘটোৱে কিন্তু তাৰ পৰা আহি আমাৰ ঢিঙত সোমালহি। সেই বাঘটো তেতিয়াই তেওঁলোকে টেংকুলাইজ কৰি পেলাই আবদ্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু আজি সেই 23টা-24টা দিন পাৰ হৈ গ'ল সেই জেঙনিৰ পৰা আজি ঢিঙলৈকে, কিন্তু বাঘটো আজিলৈকে ধৰিব নোৱাৰিলে। আমি চন্দ্ৰমোহন পাটোৱাৰীক আমি যোৱাকালি যেতিয়া আমি মাতিছিলোঁ, আমি আমাৰ 8 গাঁৱলৈ আহক, ৰাইজৰ লগত মত বিনিময় কৰক, আৰু ৰাইজৰ এই খেতি পথাৰ নষ্ট হৈছে, ৰাইজৰ খেতি কৰিব পৰা নাই, ৰাইজ এতিয়া খেতিত যাব পৰা নাই, ভয়ত বাঘৰ বাবে যাব পৰা নাই। সেইকাৰণে এই বন বিভাগৰ মন্ত্ৰী আহি পেলাই ৰাইজৰ লগত মত বিনিময় কৰিব লাগিছিল, কিন্তু সেয়াটো নকৰিলে। তেওঁ তাৰ পৰা তেওঁ ৰাওনা হৈ গুচি গ'ল। আচলতে তেওঁ ভয় কৰিলে যে ৰাইজে বা কি কয় কি নকয়, আৰু ৰাইজৰ পৰা জানিলেহে আপুনি ৰাইজৰ মন্ত্ৰী, ৰাইজৰ হৈ আপুনি কাম কৰিব আহিছে, ৰাইজৰ ওচৰত আপুনি আহিবই লাগিব। আমি বন বিভাগ ব্যৰ্থ বুলি আমি ক'ম। চাওক যে এগৰাকী জনপ্ৰতিনিধি, আৰু জনপ্ৰতিনিধিৰ ওপৰত ৰাইজৰ এয়াই হৈছে ক্ষোভ। আৰু চাওক যে বিয়াগুম বিভাগটোৱেনো কি কৰিছে এই স্থানত,
তেওঁলোকে বন বিশেষজ্ঞ এই স্থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ঠিকেই, কিন্তু তেওঁলোকে প্ৰকৃতাৰ্থত তেওঁলোকৰ যি কৰণীয় সেই কৰণীয় কামসমূহ কৰিছে নে নাই বনমন্ত্ৰীগৰাকীয়ে এই স্থানত পৰিদৰ্শন কৰাটো ৰাইজে বিচাৰিছিলে, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। আৰু এতিয়াও চাওক যিটো পৰিৱেশ আমি দেখুৱাইছো, আজি পুৱা ভাগত অভিযান চলোৱাৰ কথা আছিলে, কিন্তু সেয়া সফল হৈ নুঠিল বিভাগটোৰ বাবে। কাৰণ তেওঁলোকৰ যিসমূহ কৰ্মকাণ্ড, তেওঁলোকৰ কৰ্মকাণ্ডত এতিয়া ৰাইজ অতিষ্ঠ হৈছে। আমি পৰিৱেশ প্ৰতিটো মুহূৰ্তৰ খবৰ দৰ্শকসকলক দেখুৱাইছো। কাৰণ চাওক যে সুন্দৰবনৰ পৰা কাৰ্বো বিমান যোগে জাল অনা হৈছে। সেই যিসমূহ জাল বৰ্তমান সময়ত ঢিঙৰ আনগাঁৱত আহি সেই জাল আহি পাইছে, কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকৰ যি অভিযান চলোৱাৰ কথা আছিলে সেই অভিযান বৰ্তমান সময়ত সম্ভৱ হৈ উঠা নাই। এতিয়া বন বিভাগৰ বিশেষজ্ঞই হওক বা বন বিভাগৰ যিসকল বৰমূৰীয়া তেওঁলোক এই স্থানত আছে। আমি দেখুৱাইছো, কেমেৰা পাৰ্চন ডিউকে দেখুৱাব। বৰ্তমান সময়ত ড্ৰোনৰ সহায়ত তেওঁলোকে বাঘৰ অৱস্থিতি তেওঁলোকে ধৰা পেলাবৰ চেষ্টা কৰিছে, কিন্তু এই যি ড্ৰোনৰ জৰিয়তে প্ৰতিটো দিনাই তেওঁলোকে বাঘৰ অৱস্থিতি বিচাৰি বাঘৰ সন্ধান বিচাৰি তেওঁলোকে অভিযান চলাই থকাহে ৰাইজে প্ৰত্যক্ষ কৰিছে। কিন্তু যিটো ৰাইজৰ যিহেতু দাবী যে এই যিটো বাঘ আজি 23টা দিনত ভৰি দিলে, এই বাঘ ধৰাৰ নামত তেওঁলোকৰ যিখন ভেকু ভাওনা কৰিছে, তেওঁলোকৰ যি আচলতে কৰণীয় সেই কৰণীয় কামসমূহ যে তেওঁলোকে সফলভাৱে কৰিব পৰা নাই, এক প্ৰকাৰ সেয়া এই যিসমূহ পৰিৱেশ সেই পৰিৱেশ দেখিয়ে ক'ব পাৰি। আৰু এই মুহূৰ্তত যিহেতু ঢিঙৰ আনগাঁৱৰ পৰা আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছো, আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডৰ প্ৰাঞ্জল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।